অহা ইংৰাজী 4-2-25 তাৰিখ মঙ্গলবাৰৰ পৰা 7-2-25 শুক্ৰবাৰলৈ বিশ্ব ভাতৃত্ববোধ পুনৰ্জাগৰণী সংঘ গৰাজান শাখাই বিশ্ব শান্তি ঐক্য আৰু সম্প্ৰীতিৰ লক্ষ্যৰে সমূহীয়া প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছে। সেয়ে উক্ত সমূহীয়া প্ৰাৰ্থনা অনুষ্ঠানত সকলো শান্তিকামী জাতি ধৰ্ম বৰ্ণ লিংগ নিৰ্বিশেষে শান্তিকামী ভক্তবৃন্দৰ উপস্থিতি কামনা কৰা হ'ল। স্থান পশ্চিম পুটালজাৰ লেতিৰিপাৰ। কেই তাৰিখৰ পৰা আৰম্ভ হ'ব? এইটো আৰম্ভ হ'ব অহা ইংৰাজী ফেব্ৰুৱাৰী মাহৰ 4-2-25 তাৰিখ মঙ্গলবাৰৰ পৰা আৰু বাংলা মাঘ মাহৰ 21-22-23। সমূহীয়া কি জনাব ৰাইজক? সমূহীয়া ৰাইজক আমি এইটোৱে ক'ম, ইয়াত বিশ্ব শান্তিৰ কাৰণে, বিশ্বৰ ঐক্য শান্তি আৰু সম্প্ৰীতিৰ কাৰণে সমূহীয়া প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে। যাতে এই সমূহীয়া প্ৰাৰ্থনা সভাত যিবিলাক সকলো যিবিলাক ৰাইজ হিন্দু মুছলিম কোনো জাতিভেদ নাই, কোনো ধৰ্মভেদ নাই, কোনো লিংগভেদ নাই, সকলোৱে যি মানুহে শান্তি বিচাৰে, বিশ্বখনৰ শান্তি বিচাৰে, মানুহৰ শান্তি বিচাৰে, সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ। যাতে আমি সকলোৱে একেলগে মিলি বিশ্ব শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰোঁ। আজি বিশ্ব অস্থিৰ হৈ আছে, অশান্তময় পৰিৱেশ হৈ আছে, যাতে শান্তময় পৰিৱেশ হয়, আমাৰ বিশ্বখন শান্তিত থাকে, আমি এক হৈ থাকিব পাৰোঁ, আমাৰ মাজত যাতে বৰ্ণ ভাষা লিংগ ভেদাভেদ নাথাকে। সেইকাৰণে সকলো শান্তিকামী সাধু সন্ন্যাসী ঋষি মুনি পাগল ফকীৰ দৰবেশ সকলোকে পীৰ অলি গাউজ কুতুবক আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই শান্তি অনুষ্ঠানত শান্তি প্ৰাৰ্থনা সভাত আহি যোগ দি আমাক সহায় কৰে আৰু আমাক আনন্দিত কৰে। এইখিনি আমাৰ কামনা আৰু উদ্দেশ্য। আৰু আমি এই মিডিয়াৰ জৰিয়তে সকলোকে এইখিনি নিমন্ত্ৰণ জনালোঁ যাতে আহি আমাৰ এই সভাত উপস্থিত হৈ আমাক উৎসাহ জনায় আৰু আমাক আনন্দিত কৰে।